বন্ধুসকল নমস্কাৰ। বন্ধুসকল, আমি আমাৰ শৈশৱৰ দিনকেইটা পাহৰিব পাৰিছোঁনে? নিশ্চয় নাই পৰা। শৈশৱত আমি পাৰ কৰা সেই সোণোৱালী দিনবোৰ কেনেকৈ পাহৰিম বাৰু? তাতে আকৌ আমি শৈশৱৰ দিনকেইটা যেনেদৰে পাৰ কৰিছিলোঁ, আজিৰ ল'ৰা ছোৱালীয়ে যেন সেইটো পাইছে। বন্ধুসকল, আহক এই কাহিনীটোৰ মাধ্যমেৰে আকৌ এবাৰ শৈশৱলৈ ঘূৰি যাওঁ। অকণমানি ল'ৰাকেইটালৈ চালে পাৰুলৰ দুখেই লাগি যায়। 4 মাহ হ'ল ঘৰতেই সোমাই আছে। এনেই আজিকালি খেলা ঠাইৰ নাটনি। মাজে সময়ে যি শিশু উদ্যানলৈ গৈ খেলিছিল, এতিয়া তাকো বন্ধ এই কৰোণা মহামাৰীৰ বাবে। ইণ্টাৰনেটটোৱে যেন এতিয়া সিহঁতৰ মনোৰঞ্জনৰ একমাত্ৰ মাধ্যম হৈ পৰিছে। পাৰুলৰ মন যায় ল'ৰা দুটাক হাতত ধৰি তাই শৈশৱৰ দিনবোৰলৈ লৈ যাবলৈ, য'ত আছিল মুকলি আকাশৰ তলত মুকলি পথাৰ আৰু আছিল বহুত সমনীয়া ল'ৰা ছোৱালী। নাছিল কোনো ইণ্টাৰনেট বা শিশু উদ্যান। তাত আছিল গছত ৰছীৰে বান্ধি বনোৱা জোলনা আৰু তামোল গছৰ ঢকুৱাৰে চোঁচৰাই নিয়া গাড়ী, ফটা কাপোৰেৰে বনোৱা কইনা দৰা আৰু গোল গোল শিলগুটি লৈ পাঁচগুটি খেলা, লুকা ভাকু, চোৰ পুলিচ, কাবাডী, কুট কুট, কুকুৰা যুঁজ, কুস্তি, ৰছী টনাটলি খেলত আকৌ জোৰজাৰ মুলুকতাৰ। আউট নোহোৱালৈকে 300-400 স্প্ৰিং যেন তেনেই সাধাৰণ কথা আছিল। পাৰুলে চিলা উৰুৱাব নাজানিছিল, কিন্তু ককায়েকে চিলা উৰুৱাই বৰ ভাল পাইছিল। বাৰিষা যেতিয়া ঘৰৰ সন্মুখৰ পথাৰখন বানপানীত বুৰ গৈছিল, ককায়েক খুৰাকহঁতে লগৰবোৰৰ লগত কলগছৰ ভেল সাজিছিল। তাইও জোকৰ ভয় নেওচি মাকে নজনাকৈ কেইবাবাৰো সেই ভেলত উঠি বানপানীৰ পথাৰ ফুৰিছিল। ভৰিত জোকে নধৰিবলৈ কেৰাচিন তেল, চাধা, নিমখ কত কি যে নাসানিছিল। পথাৰত খেলি থকাৰ সময়তে মাকৰ চিঞৰটো কাণত পৰে, পাৰুল, অ' পাৰুল, সন্ধিয়া হ'ল তহঁতৰ, এতিয়াও ঘৰ সোমাবলৈ হোৱা নাইনে? খেল সামৰি পিছদিনা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি গোটেইবোৰ ল'ৰা ছোৱালী ঘৰাঘৰি হয়। কাউৰী গ'ল, গধূলি হ'ল, আমাৰো ঘৰাঘৰি যাবৰে হ'ল। ঘৰ চিৰিকাজনীৰ নিচিনাকৈ জঁপিয়াই জঁপিয়াই গাই গাই বায়েকৰ পিছে পিছে তাই ঘৰ সোমায়। হাত ভৰি ধুই উঠি থাপনাৰ আগত বহি মাকে জ্বলাই থোৱা ধূপ চাকিৰ আগত ৰাউচি জোৰে, তুমি চিত্ত বৃত্তি মোৰ মুক্তিত্ব নিস্পৃহ যিটো। ভক্তি কি বস্তু বুজি নাপায়, কিন্তু মাকে বনাই দিয়া নিয়মৰ কোনো উলংঘা নহয়। স্কুল বন্ধ দিনৰ দুপৰীয়া যেতিয়া ঘৰৰ সকলোৱে অলপ জিৰণি লয়, তেতিয়া তাই মনে মনে বিচনাৰ পৰা উঠি আহি আম, লেচু, মধুৰি ফৰমুঠিয়াই ফুৰে। দুপৰীয়া শুবলৈ দিয়াৰ সমান ডাঙৰ শাস্তি যেন একোৱেই নাছিল তাইৰ বাবে। ঘৰৰ সন্মুখত বিশাল পথাৰৰ লেখীয়া এখন মুকলি ঠাই। ৰাজধানী চহৰ দিছপুৰত মাটিবোৰ কিনি থৈছে মানুহে ভৱিষ্যতৰ সংস্থাপনৰ বাবে। কিছুমানে দুফুটীয়া ইটাৰ বেৰেও সীমাৰ নিৰ্ধাৰণ কৰি থৈছে। সেই ইটাৰ বেৰবোৰৰ ওপৰেদিয়ে তাই খালী ভৰিৰে ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ফুৰে। মাকে বিচনাত নেদেখি বিচাৰি বিচাৰি কিমানবাৰ যে চেকনি ভাঙিছে ভৰিত কোবাই কোবাই, তাৰ কোনো হিচাপ নাই। উৎপতীয়া স্বভাৱটোৰে তাই পৰিয়ালৰ মানুহক কমখন হাৰাশাস্তি কৰা নাছিল। এবাৰতো কোনো মতেহে প্ৰাণে বাচিল। কাণ সমনীয়া গ্ৰুপটোৰ নেতৃত্ব লৈ বগৰী পাৰিবলৈ ওখ ইটাৰ বেৰখন জাপ মাৰি পৰিলেগৈ পোৱালিৰ গাখীৰ খুৱাই থকা কুকুৰ এজনীৰ মুখত। কুকুৰজনীয়ে নিজৰ প্ৰাণ বচাবলৈ অকণমানি পাৰুলৰ বুকুত ভৰি দি কামুৰিবলৈ ধৰোঁতেই তাইৰ প্ৰাণৰ মমতাত কুকুৰজনীৰ ডিঙিত শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি টেপা মাৰি ধৰিলে। লগৰ কেইজনীৰ চিঞৰ বাখৰৰ লগতে কুকুৰবোৰৰ ৰাওজোৰা ভোক ভোকনিত ঘৰৰ আৰু আশে পাশে থকা মানুহবোৰ ওলাই আহিল আৰু কুকুৰবোৰক লাঠি জোং দেখুৱাই কোনোমতে খেদি তাইক উদ্ধাৰ কৰিলে। তাৰ পিছতো কিন্তু তাইৰ স্বভাৱৰ কোনো শুধৰণি নাহে। সেয়াই নেকি বিন্দাছ শৈশৱ? ঘৰৰ ভিতৰত ল'ৰা দুটাৰ দৌৰাদৌৰি দপদপনিত কেতিয়াবা পাৰুলে অতিষ্ঠ হৈ ভাবে, মোৰ শৈশৱত দিনৰ দিনটো ঘৰত নাথাকি চোতালে পথাৰে চৰি ফুৰো বুলি মায়ে গালি পাৰিছিল, আৰু এতিয়া চৰণীয়া পথাৰ এখন পোৱা হ'লে দিনৰ দিনটো ল'ৰা দুটাক পথাৰখনত মেলি দিলো হয়। সিহঁতৰ শৰীৰৰ সমস্ত শক্তি শেষ নোহোৱালৈকে থাকক দপদপাই, পিছে কথাষাৰ মনতহে ভাবে। ৰাস্তাত চাইকেলখন লৈ ওলালেও পিছে পিছে দৌৰি যায়, কিজানি গাড়ীয়ে খুন্দিয়াই দিয়ে। যিহে গাড়ীৰ দৌৰ গুৱাহাটীৰ গলিবোৰত। পাৰুলৰ শৈশৱৰ গুৱাহাটীৰ ৰাস্তা পদূলিবোৰ একেবাৰেই খালী থাকিছিল। জংঘলো বহুত আছিল। বহুত জেগাত দিন দুপৰতে বাঘ ওলাইছিল বুলি মাক দেউতাকে সদায় সাৱধানবাণী শুনাইছিল। পাৰুলে ককায়েক, বায়েক আৰু সমনীয়াবোৰৰ লগত খোজকাঢ়িয়ে স্কুললৈ গৈছিল। আকৌ বেছি দূৰ নহ'লে আত্মীয় কুটুমৰ ঘৰলৈ খোজকাঢ়িয়ে গৈছিল।
এবাৰ মাকৰ লগত আত্মীয় ঘৰলৈ সকাম খাবলৈ খোজকাঢ়ি গৈ থাকোঁতে গণেশগুৰিৰ ফুটপাথত ঢাকনি নথকা মেইন হলতো সোমাইছিল তাই। দোকানৰ জকমক কাপোৰ খেলনা চাই গৈ থাকোঁতে কেতিয়া যে খোলা মেইন হলত সোমাল তাই গমেই নাপালে। ভাগ্যেহে মাকে হাত এখনত ধৰি আছিল আৰু বেলেগ বাটৰুৱাৰ সহায়ত তাইক মেইন হলৰ পৰা টানি টানি উলিয়াইছিল। ৰাস্তাৰ কাষতে থকা টেপৰ পানীত আলকতৰাৰ দৰে ক'লা বোকাবোৰ মাকে ধুই দিয়াটো যি দুৰ্গন্ধ ওলাইছিল, মনত পৰিলে তাৰ এতিয়াও উকালি আহে। জেগা এইখিনিয়ে, কিন্তু সময় আৰু পৰিৱেশ পৰিস্থিতিয়ে সলনি কৰি দিলে। শীততাপ নিয়ন্ত্ৰিত গাড়ীত বহি জিয়াছ ৰোডেৰে সন্ধিয়া ওলাই গ'লে লাইটেৰে জকমকাই থকা মলবোৰ দেখি মনটো খন্তেকৰ বাবে উৎফুল্লিত হয় যদিও কিবা এটা হেৰুৱা বিষাদে তাইৰ মনটো হেঁচা মাৰি ধৰে। আকৌ যদি শৈশৱৰ পৰিৱেশটো তাই ঘূৰাই পালেহেঁতেন। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।